যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। নমস্কাৰ বন্ধুসকল, এয়া মই শ্বৰীফ ভূঞাই মোৰ ইউটিউব চেনেল অৰঙে দৰঙেৰ আন এটি সংস্কৰণলৈ আপোনালোকক স্বাগত সম্ভাষণ জনাইছোঁ। বন্ধুসকল, মই আজি জীৱনৰ বাবে প্ৰয়োজনীয় আৰু এটা নতুন বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ। বন্ধুসকল, আমি সামাজিকভাৱে কাম কাজ কৰি যাওঁতে জীৱনত বহুতো বাধা বিঘিনি পাওঁ, বহুতো ঘাত প্ৰতিঘাত পাওঁ, বহু প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ। কেতিয়াবা নীতি আৰু স্থিতিত থাকি বহুত মানুহে নিজৰ মতে কাম কৰিব নোৱাৰি অশান্তিত ভোগে, হতাশাত ভোগে। এনে ক্ষেত্ৰত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বৰ প্ৰখ্যাত আপ্তবাক্য এটা তেওঁ এটা গানৰ মাজেদি কৈছে, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। একলা চলো, একলা চলো, একলা চলো, একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো। আপোনাৰ আহ্বান শুনি যদি কোনেও আপোনাক সঁহাৰি জনোৱা নাই, কোনো আগবাঢ়ি অহা নাই, আপুনি অকলশৰীয়া অনুভৱ কৰিছে, তেতিয়াহ'লে কবিগুৰুৱে আপোনাক কি কৈছে, আপুনি অকলে চলক, হাজাৰজন এফালে যাওক। আপুনি আপোনাৰ নীতি, আপোনাৰ স্থিতিত সততাৰে আপোচহীনভাৱে আপুনি দৃঢ়মনা হৈ আপুনি আত্মবিশ্বাস, আত্মপ্ৰত্যয় আৰু আত্মনিৰ্ভৰশীল হৈ আপুনি আগবাঢ়ক। আপোনাক সফলতাই দেখা দিবই। আজি সমাজ ব্যৱস্থাত মানুহ ঢৌৰ সৈতে উটি বাঢ়ি যায়, কোনো নীতি নাই, কোনো আদৰ্শ নাই, দল সলাইছে, মত সলাইছে, সমাজখনত বিভিন্ন অপায় অমংগলে দেখা দিছে, খেলিমেলিয়ে দেখা দিছে। কিন্তু যিসকলে নীতি আৰু স্থিতিত থাকি এটা আদৰ্শত থাকি তেওঁ আগবাঢ়ি গৈছে, কেতিয়াবা তেওঁৰ বেয়া দিন আহিছে, কিন্তু তেওঁ সততাৰে, তেওঁ আপোচহীন হৈ তেওঁৰ নীতি আৰু স্থিতি খামুচি ধৰি আগবাঢ়ি যোৱাৰ ফলত তেওঁ এটা ভাৱমূৰ্তি তৈয়াৰ হয়, তেওঁৰ আত্মসন্মান থাকে, তেওঁক মানুহে সন্মান কৰে। এসময়ত দেখিছে যে তেওঁ সফলতাৰ মুখ দেখিবলৈ পাইছে, তেওঁ ভবামতে পিছত সকলো আগবাঢ়ি আহিছে, তেওঁ সফল হৈছে। গতিকে বন্ধুসকল, কেতিয়াও ভাগি নকৰিব, কেতিয়াও হতাশ নহ'ব, কেতিয়াও নীতি আৰু আদৰ্শৰ পৰা বিচলিত নহ'ব। এই কবিগুৰুৰ এই আপ্ত বাক্যশাৰী সদায় মনত ৰাখিব। আপুনি ভাবিব যে মই অকলে যাম, মই পাৰিম, মই কৰিম, মই কৰি দেখাম। সেইটো হ'ব লাগিব আপোনাৰ সততাৰ পথ, সেইটো হ'ব লাগিব আপোনাৰ আদৰ্শৰ পথ, সেইটো হ'ব লাগিব আপুনি দৃঢ়মনা হৈ এটা আপোনাৰ আপোচহীন হৈ এটা নীতিত থাকিব। আপুনি দেখিব আপুনি সফল হৈছে, আপুনি আদৰ্শত থাকিছে, আপুনি সততাত আছে, আপুনি এটা দৃঢ়মনা হৈ আত্মসন্মান, আত্মপ্ৰত্যয় আৰু আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীল হৈ আপুনি আগবাঢ়ি গৈছে। এদিন আপুনি সমাজৰ বাহ পাব, আপুনি সমাজৰ হৈ কিবা এটা কৰিব পাৰিছে, আপুনি সফল হৈছে। সেইকাৰণে বন্ধুসকল, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে। যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। একলা চলো, একলা চলো, একলা চলো রে। অকলে চলিব, আপুনি সফল হ'ব, আপুনি সামাজিকভাৱে স্বীকৃতি পাব, আপুনি সমাজৰ হৈ কাম কৰিব পাৰিব, সমাজক আপুনি এটা সততাৰ পথ দেখুৱাব পাৰিব। ধন্যবাদ, নমস্কাৰ। পুনৰ এনেকুৱা এটা বিষয় লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। মই শ্বৰীফ ভূঞাই মোৰ ইউটিউব চেনেল অৰঙে দৰঙৰ পৰা আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।